বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব পানীলাও খেতি। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব। তো বলক দেৰি নকৰি আমি পানীলাও খেতিৰ ওপৰত আলোচনা কৰোঁ। পানীলাও তো চব্জিৰ ভিতৰত বৰ্তমান যিটো দেখা পোৱা গৈ আছে পানীলাও, অলপতে ভাল পইচা উপাৰ্জন কৰাৰ ক্ষেত্ৰত পানীলাও খেতি কৰিব পাৰিলে আমি বহুত টকা উপাৰ্জন কৰিব পাৰিম। এই খেতি কেনেকৈ কৰিব, কেনেকুৱা ধৰণৰ মাটিত কৰিলে আটাইতকৈ ভাল ফলন দিব, কিমান ডিষ্টেঞ্চত লগাব, গোবৰ সাৰ কিমান খটাব, ৰাসায়নিক সাৰৰ প্ৰয়োজন আছেনে, এঠাইত কিমানকৈ গুটি দিব, তাৰপিছত ফাৰ্টিলাইজাৰ কি খটাব লাগিব, কোনটো ফাৰ্টিলাইজাৰ আটাইতকৈ ভাল, পোকে ধৰিছে নেকি, কি ঔষধ স্প্ৰে কৰিম, গছৰ পাত হালধীয়া হৈছে জানো, তেনেহ'লে মেডিচিনৰ প্ৰয়োজন হ'বই। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। ওখ মাটি নিৰ্বাচন কৰি ল'ব, এঢলীয়া মাটি আৰু অম্লতা ভাল থকা মাটি আপোনালোকে নিৰ্বাচন কৰি লৈ সেই খেতিত আপোনালোকে পানীলাও গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো আজিৰ এই খেতিত কোনটো পানীলাওৰ গুটি দিয়া হৈছে মই কৈ আছোঁ। কথা হ'ল, যিটো খেতি আপোনালোকক মই দেখুৱাই আছোঁ এইটো হ'ল হাতীম, যিটো পানীলাও, এই হাতীম পানীলাওৰ গুটি দিয়া হৈছে। এই হাতীম পানীলাওৰ ধৰণ কিন্তু লাওবিলাক বহুত দীঘল হয়, দেখাত ভাল লাগে আৰু চিকচিকীয়া পূৰা শকত। এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত আপোনালোকৰ গোবৰ সাৰৰ প্ৰয়োজন হ'ব কমেও 1 গাড়ী, 1 ট্ৰাক, ছুপাৰ ফছফেট 1 বস্তা, ইউৰিয়া 15, DAP 15, পটাছ 10। বাছ সিঁচিলে, হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে, তাৰপিছত আপোনালোকে চাং ৰেডি কৰিব। কিছুমানে লগোৱাৰ পিছত চাং দিয়ে, কিছুমানে গুটি দিয়াৰ আগতেই চাং দিয়ে। তো আপোনালোকক 2টা অপশ্যন দিলোঁ, আপোনালোকে 2টা অপশ্যনতে আপোনালোকে পানীলাও খেতি কৰিব পাৰিব। যদি ভাবিছে যে আমি গুটি দিয়াৰ পিছত গজালি পোখা মাৰিব, তাৰপিছত আমি চাং দিম, তথাপি হ'ব। আৰু যদি ভাবিছে যে আগতে আমি চাং দি ল'ম তাৰপিছত গুটি দিম, কোনো কথা নাই। এতিয়া এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব মোটামুটি আপোনালোকে 5 ফুট ৰাখিব। সন্মুখত কিন্তু বৰ্ষাকাল, বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাতে পানী জমা নহয়, মাজে মাজে ডোং দি দিব। আৰু এই খেতিৰ ফলন বৃদ্ধিৰ বাবে কি ধৰণৰ ফাৰ্টিলাইজাৰ দিব লাগিব মই আপোনালোকক নামকেইটা কৈ দিছোঁ, আপোনালোকে পৰামৰ্শত টুকাই ৰাখিব। এটা হ'ল অজন্তা প্লাছ, আৰু এটা হ'ল ভু এক্টিভ, ভূমিৰত্না, জিভা 26, মাৰ্বল। এনেকুৱা ধৰণৰ যদি ফাৰ্টিলাইজাৰবিলাক আপোনালোকে পায়, আপোনালোকে এনেকুৱা ধৰণৰ লাও খেতিত দিব। 1 বিঘা মাটিত এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ দিয়াৰ পিছত, গোবৰ সাৰ যিমান দিব দিছোঁ সিমান দিয়াৰ পিছত আপোনালোকৰ খেতিৰ পৰা 1 বিঘা মাটিৰ পৰা কমেও 1200ৰ পৰা 1400 লাও 3 দিন পিছে পিছে কাটিব পৰা হ'ব লাগিব। আৰু যদি নহয় তেনেকুৱা খেতি কৰাৰ কোনো প্ৰয়োজনে নাই। এতিয়া কথা হ'ল যে পানীলাও খেতি আমাৰ উজনি অসমত হ'বনে, আমাৰ নামনি অসমত হ'বনে, কিয় নহ'ব? আপোনালোকৰ এই খেতিত যদি গোবৰ সাৰ ভালদৰে দিব পাৰে, ধুনীয়াকৈ সিঁচি, যিখিনি মই ৰাসায়নিক সাৰ দিব দিছোঁ সেইখিনি দিয়াৰ পিছত যদি আপোনালোকে যি পদ্ধতিমতে কৰিব দিছে সেইমতে যদি কৰিব পাৰে, আপোনালোকৰ 100% হ'ব, খেতি ছাকচেছ হ'বই।
কথা হ'ল আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হৈছে, কিবা খেতিৰ পোকৰ ঔষধৰ প্ৰয়োজন হৈছে, কিবা ভিটামিনৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ ভিটামিন, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ আপোনালোকক দিবৰ কাৰণে মই প্ৰস্তুতি ল'ম। আপোনালোকে 7002163162 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। আপোনালোকে 100% পাব। তো বৰ্তমান সময়ত কেৱল পানীলাও নহয়, আপোনালোকে এতিয়া জিকাও কৰিব পাৰিব, ভোল কৰিব পাৰিব। বৰ্তমান কিন্তু হাইব্ৰিড পটলৰ খেতি কৰাৰ সময় হৈছে। আপোনালোকে শিপা লগোৱাৰ সময় হৈছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে হাইব্ৰিড পটলৰ শিপা লগাব পাৰিব। যদি আপোনালোকৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। যদি আপোনালোকৰ ভাত কেৰেলাৰ পুলিৰ প্ৰয়োজন হৈছে বা শিপাৰ প্ৰয়োজন হৈছে, আলুৰ প্ৰয়োজন হৈছে, আপোনালোকক মই যোগান ধৰিম। এতিয়া মই আলোচনা কৰিম গছত আমি ফাংগিচাইডৰ কাৰণে কি ঔষধ স্প্ৰে কৰিম, আৰু পোকে পাতবিলাক হালধীয়া কৰি আছে, পাতবিলাক কোচ খায়, তাৰ কাৰণে আমি কি ধৰণৰ মেডিচিন স্প্ৰে কৰিম। তো ফাংগিচাইডৰ কাৰণে ঝুৰিঅ' পাৱাৰ লখণ্ডি। যদি পাতবিলাক কোচ খাই আছে তেনেহ'লে আপোনালোকেতো নিশ্চয় জানেই গ্ৰেচিয়া, গডৰেজ এগ্ৰোভেট কোম্পানী। তাৰ লগতে আপোনালোকে শ্বৰ্ট, তাৰপিছত ৰেঞ্জাৰ, তাৰপিছত পকেট, ৰিলিক, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰি যাব। আপোনালোকৰ খেতিত কোনো ধৰণৰ সমস্যা নাথাকিব। 100% আপোনালোকে পানীলাও খেতিৰ পৰা টকা পাবই পাব। আগতীয়াকৈ যদি এতিয়া পানীলাও খেতি কৰিব পাৰে, আপোনালোকৰ মোটামুটি 1 বিঘা মাটিৰ পৰা কমেও 1.5 লাখ টকা এটা বিকিব পৰা হ'ব লাগিবই। মই বিশেষকৈ উজনি আৰু নামনি অসমৰ দাদা বাইদেউসকলক কৈছোঁ, গুৰুত্ব দিয়ক। মই হাতীমা আপোনালোকক কথা দিছোঁ, আপোনালোকক যিমান মই হেল্প কৰিব লাগে মই কৰি যাম। আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক, সময় নষ্ট নকৰিব, সময়ৰ মূল্য দিবলৈ শিকক, খেতি কৰক, সফল হওক। মই আপোনালোকৰ কাৰণে সেই কামনা কৰিছোঁ। কিয় অযথা সময় নষ্ট কৰি আছে আপোনালোকে? মোৰ দৰে শিক্ষিত নিবনুৱা হৈ যদি আছে, আপোনালোকে বিন্দাছ লাগি যাওক। মই আপোনালোকৰ খেতিৰ দিহা পৰামৰ্শ যি লাগে চব দি যাম। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে। আপোনালোকৰ যিমান বন্ধু বান্ধৱী আছে চবকে দি দিয়ক। চবে যাতে খেতিৰ ওপৰত মনোযোগী হয়, খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়। ভিটামিন কোনবিলাক দিব? ৰজুতা, চাই পাৱাৰ প্লাছ, মিৰাকলান, পিকআপ, এইকেইটা ভিটামিন নাম মনত ৰাখিব। ফাৰ্টিলাইজাৰ যিকেইটা নাম কৈ দিছোঁ আপোনালোকে টুকাই ৰাখিব। যদি দানা ঔষধৰ প্ৰয়োজন হৈছে, এই অলপ আগতে কৈ দিয়া নাম্বাৰত যোগাযোগ কৰিব। তো আজিলৈ এৰিছোঁ নে কি কয়? পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।